নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম। ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত আমি পাঠ কৰি আছোঁ হোমেন বৰগোহাঞিদেৱৰ কালজয়ী উপন্যাস হালধীয়া চৰায়ে বাও ধান খায়। এয়া 15 নং খণ্ড। প্ৰায় গোটেই ৰাতি উজাগৰে থাকি শেষ নিশাৰ ফালে ৰকেশ্বৰৰ টোপনি আহিল। সাৰ পাই চকু মেলি চাই সি দেখিলে ভগাবেৰৰ জলঙাই দি ৰ'দ সোমাই শোৱা বিচনাখনো চোতাল যেন পোহৰ হৈ পৰিছে। বিচনাখনত আৰু কোনো নাই, সি অকলেহে শুই আছে। সি আজি ইমান দেৰিলৈকে কিয় বিচনাত পৰি আছে সেই কথা ৰকেশ্বৰে প্ৰথমে বুজিবই নোৱাৰিলে। খুব ধীৰে ধীৰে তাৰ চেতনা সজাগ হৈ আহিল আৰু পাৰ হৈ যোৱা ৰাতিটোৰ গোটেই কথাবোৰ এটা এটাকৈ তাৰ মনত পৰিবলৈ ধৰিলে। ঠিক এনে সময়তে তাৰ কাণত পৰিল আগফালৰ পিৰালিত বহি লৈ সোণটিয়ে চিঞৰি চিঞৰি কিতাপ পঢ়িছে। সুৰ লগাই লগাই সি কিবা এটা পদ্য মুখস্থ কৰিছে। কিছু সময় সোণটিৰ পদ্য পঢ়া শুনি শুনি ৰকেশ্বৰৰ ইমান ভাল লাগিল যে আকৌ এবাৰ মধুৰ টোপনিত ঢলি পৰিবলৈ তাৰ মন গ'ল। কিন্তু হঠাৎ উজুটি খাই দুখ পোৱাৰ দৰে তাৰ মনটো পুনৰ অতি তীব্ৰভাৱে সাৰ পাই উঠিল। তাৰ মনত পৰিল যে আজিৰ পৰা সোণটিয়ে আৰু কোনোদিন এনেকৈ পদ্য পঢ়িবলৈ নাপাব। কথাষাৰ মনলৈ অহাৰ লগে লগে ৰকেশ্বৰে এনে এটা অসহ্য যন্ত্ৰণা অনুভৱ কৰিলে যেন কলিজাৰ মাজেদি এডাল বিষাক্ত হেলহে সৰকি গ'ল। এটা বিকট চিৎকাৰ কৰি সোণটিৰ পদ্য পঢ়া মধুৰ কণ্ঠস্বৰটো বন্ধ কৰি দিবলৈ ৰকেশ্বৰৰ মন গ'ল। কিন্তু কামত সি সেইবোৰ একো নকৰি খুব কষ্ট কৰি বিচনাত উঠি বহিল আৰু নিজৰ শৰীৰটোকে আনৰ মৰাশ চোচৰাই চোচৰাই টানি নিয়াৰ দৰে বাহিৰলৈ ওলাই গ'ল। পিৰালিত থিয় হৈ ৰকেশ্বৰে দেখিলে পদূলি মুখেদি ঘৈণীয়েক ঘৰলৈ সোমাই আহিছে। তাইৰ গাত কিন্তু সদায় ঘৰত পিন্ধি থকা ফটা চিটা লেতেৰা কাপোৰযোৰা নহয়, মানুহৰ ঘৰলৈ ফুৰিবলৈ যাওঁতে পিন্ধা এযোৰা চফা কাপোৰ। ৰকেশ্বৰ আচৰিত হ'ল, এই ৰাতিপুৱাই মানুহজনী কলৈ গৈছিল? সি সেই কথা ভাবি থাকোঁতেই ঘৈণীয়েকে আহি পিৰালিত উঠিলহি। গিৰিয়েকৰ ফালে তাই এবাৰো মূৰ তুলি চোৱা নাই। তাইৰ মুখৰ ভাৱভংগী দেখি ৰকেশ্বৰো মুখৰ প্ৰশ্ন মুখতে থাকিল। সোণটিয়ে কিন্তু পঢ়াৰ পৰা মুখ তুলি মাকক প্ৰশ্ন কৰিলে, তুমি কলৈ গৈছিলা আই? ৰকেশ্বৰৰ ঘৈণীয়েকে এক মুহূৰ্তমান সময় পুতেকৰ মুখৰ ফালে এক দৃষ্টিৰে চাই থাকিল। তাৰ পিছত মুখেৰে একো নকৈ তাই সাউৎকৰে ভিতৰলৈ সোমাই গ'ল। ৰকেশ্বৰে যি বুজিব লাগে বুজিলে। স্বৰ্গৰ পৰা মানুহৰ দৰে সি কিছু সময় একে ঠাইতে নিথৰ হৈ পৰি থাকিল। বুকু ভেদি বাহিৰ হৈ আহিব খোজা দীঘল হুমুনিয়াহ এটা সি কোনোমতে মুখ টিপি সম্বৰণ কৰিলে। তাৰ পিছত দুৰ্বল খোজেৰে সি এখোজ দুখোজকৈ ভিতৰলৈ সোমাই গ'ল। শোৱা কোঠালৈ সোমাই গৈ সি দেখিলে ঘৈণীয়েকে বিচনাত উবুৰি হৈ গাৰু এটাত মুখ গুজি কান্দিব ধৰিছে। তাইৰ গোটেই শৰীৰটো ভূমিকম্পত পৃথিৱী কঁপাৰ দৰে কঁপিব ধৰিছে। মোৰ স্কুললৈ ওলাবৰ সময় হৈছে আই, কৰ্কৰা ভাত অলপ থৈছিলানে? কথাষাৰ কৈ কৈ সোণটি ভিতৰলৈ সোমাই আহিল। মাক বাপেকক তেনেকুৱা আচহুৱা অৱস্থাত দেখি সি হতভম্ব হৈ বাপেকৰ মুখলৈ চালে। বাপেকে তাৰ মুখৰ পৰা নিজৰ দৃষ্টি আঁতৰাই নি অৰ্থহীনভাৱে এবাৰ বেৰৰ ফালে চালে। তাৰ পিছত মুখ ধুবলৈ বুলি পিছফালৰ কুঁৱাৰ পাৰলৈ খোজ ল'লে। মাকক কেইবাবাৰো প্ৰশ্ন সুধি সুধি একো মাত নাপাই সোণটিও শোৱা কোঠাৰ পৰা ওলাই আহিল আৰু মুখৰ ভিতৰতে কিবা কিবি ভুৰ ভুৰাই সি স্কুললৈ যাবলৈ বুলি সাজু হ'ল। পাকঘৰলৈ গৈ চৰু চাই সি দেখিলে কৰ্কৰা ভাত এমুঠি থকা দূৰৰ কথা, চৰুৰ কাণে বাৰে ক'তো এটা মাত্ৰ ভাত পৰ্যন্ত লাগি থকা নাই। নিৰাশা আৰু মনৰ দুখত তাৰ চকু দুটা সেমেকি উঠিল। কিন্তু এনেকুৱা অভিজ্ঞতাত সি ইমান বেছি অভ্যস্ত যে ভাত কিয় নাই বুলি মাকক প্ৰশ্ন কৰাৰ কোনো প্ৰয়োজন অনুভৱ নকৰিলে। কিতাপ ফলিখিনি হাতত লৈ সি পুনৰ মাকৰ কাষত আহি থিয় হ'লহি আৰু ক'লে, আই মই স্কুললৈ ওলালোঁ, ঘূৰি আহি কিন্তু ভাত খাবলৈ পাবহি লাগিব। সোণটি শোৱা কোঠাৰ পৰা ওলাই গৈ পিৰালি পালেগৈ। মাকে বুজিলে যে এতিয়াই তাক বাধা দিয়াৰ সময়,
কিন্তু তাইৰ কলিজাখন ছিগি ওলাই আহি তাইৰ মুখখন বন্ধ কৰি দিয়াৰ দৰে এনে এটা অৱস্থা হ'ল যে কোনোমতেই তাই মুখৰ পৰা কথাষাৰ উলিয়াব নোৱাৰিলে। তাই শোৱা অৱস্থাৰ পৰাই গম পালে যে পুতেকে চোতালত ভৰি দিছে। মুখৰ পৰা কলিজাৰ সোপাটো গুচাবৰ কাৰণে চেষ্টা কৰি তাইৰ গোটেই শৰীৰ ধৰফৰাই উঠিছে। ৰখেশ্বৰৰ মুখ ধোৱা শেষ হ'ল যদিও সেই ভয়ংকৰ মুহূৰ্তটোৰ মুখামুখি হ'বলৈ সাহ কৰিব নোৱাৰি সি তেতিয়াও কুঁৱাৰ পাৰতে বহি আছে। পুতেক আৰু কেইখোজমান আগবাঢ়ি গৈ ডালিম গছজোপা পাৰ হৈ গ'ল আৰু কেইমুহূৰ্তমান পিছতে সি নঙলামুখ পাবগৈ। তেতিয়া আৰু বহুত পলম হৈ যাব। ইফালে কলিজাৰ সোপাটো তাই মুখৰ পৰা গুচাব পৰা নাই, কিন্তু গুচাবইতো লাগিব। আনকি তাকে কৰিবলৈ যাওঁতে তাইৰ গোটেই শৰীৰটো যদি ফাটি চিৰাচিৰি হৈ যায় তথাপি তাই মুখ মেলিবই লাগিব। পুতেকক কথাষাৰ ক'বই লাগিব। সি বোধহয় ইতিমধ্যে নঙলামুখ পাৰ হৈ গ'ল। পেটত ভাত এটা নপৰিলেও স্কুললৈ যাবৰ সময়ত সি মনৰ উলাহতে গৰু পোৱালি এটাৰ দৰে দেউ দি যায়। আৰু অলপ সময় পাৰ হৈ গ'লেই সি লম্বুৰ সদৰ পদূলি পাৰ হৈ যাবগৈ। ৰখেশ্বৰৰ ঘৈণীয়েকে শৰীৰৰ সমস্ত শক্তিৰে চিঞৰি উঠিল, "শুন্তি!" শুন্তি আচলতেই লম্বুদৰ হতৰ পদূলি পাওঁ পাওঁ হৈছিলগৈ। হঠাৎ মাকৰ চিঞৰটো শুনি সি ঘপককৈ ৰৈ গ'ল। পিছ মুহূৰ্ততে সি ভিৰাই ঘৰৰ ফালে ঢাপলি মেলিলে। তাৰ মনত নিশ্চিত ধাৰণা হ'ল যে মাকৰ নিশ্চয় এটা ডাঙৰ অঘটন ঘটিছে। একে সময়তে ৰখেশ্বৰেও কুঁৱাৰ পৰা উধাটো খাই দৌৰি আহিল। বাপেক পুতেক প্ৰায় একে সময়তে শুন্তিৰ মাকৰ ওচৰত হাজিৰ। শুন্তিয়ে হাতৰ কিতাপ পত্ৰখিনি মাটি লৈ দলি মাৰি দি মাকৰ গাৰ ওপৰত উভুৰি খাই পৰিল আৰু আৰ্তস্বৰেৰে প্ৰশ্ন কৰিলে, "তোমাৰ কি হৈছে আই? কিয় এনেকৈ চিঞৰ মাৰি উঠিলা?" শুন্তিৰ মাকে পুতেকক বুকুৰ মাজলৈ টান মাৰি আনি হুকহুকাই কান্দিবলৈ ধৰিলে। তাৰ পিছত এটা সময়ত কান্দোন বন্ধ কৰি তাই ক'লে, "শুন্তি, তই স্কুললৈ যাব নালাগে।" শুন্তিয়ে মাকৰ বুকুৰ মাজত মুখখন গুজি থাকিয়েই প্ৰশ্ন কৰিলে, "কিয় আই? তোমাৰ কিবা অসুখ হৈছে নেকি?" মাকৰ নতুনকৈ এজাবৰি কান্দোন আহিল। কান্দি কান্দিয়েই তাই ক'লে, "কেৱল আজিয়েই নহয় বাচা, আৰু কোনোদিনেই তই স্কুললৈ যাব নালাগে। আমাৰ নিচিনা লাও লোৱা দুখীয়া মানুহৰ।" মাকে বাক্যটো শেষ কৰিবলৈ নাপালেই শুন্তিয়ে মাকৰ বুকুৰ পৰা উচাত মাৰি মুখখন উলিয়াই বিচনাত বহি উত্তেজিত হৈ প্ৰশ্ন কৰিলে, "কিয় মই স্কুললৈ নাযাম? তুমি ক'লেই হ'ব নেকি? নাখাই মৰিলেও মই স্কুললৈ যাম। অঁ, এতিয়াহে বুজিলোঁ। এইষাৰ কথা ক'বৰ কাৰণেই তুমি মোক চিঞৰ বাখৰ কৰি আধা বাটৰ পৰা ঘূৰাই আনিছা। মই স্কুললৈ যাওঁ, ঘণ্টা পৰিবৰ সময় হৈছে। তুমি পিছফালৰ পৰা আকৌ চিঞৰ বাখৰ কৰি নাথাকিবা।" শুন্তিয়ে মাটিত পৰি থকা কিতাপ পত্ৰবোৰ তুলিবলৈ আৰম্ভ কৰিলে। ৰখেশ্বৰৰ ঘৈণীয়েকে গিৰিয়েকৰ ফালে চাই ক'লে, "তুমি এতিয়া নিবোকা চামোনটোৰ দৰে মনে মনে আছা কিয়? পুতেৰক নোকোৱা কিয় আচল কথাষাৰ?" ৰখেশ্বৰে অপৰাধী মানুহৰ দৰে মুখখন হেমেনা হেমেনি কৰি তলমূৰ কৰিলে। শুন্তিয়ে মাক বাপেকৰ কথা বাৰ্তালৈ গ্ৰাহ্য নকৰি আকৌ স্কুললৈ যাবলৈ বুলি ওলাই চোতাল পালেগৈ। তেনেতে মাকে কান্দোনত বিকৃত হৈ উঠা মাতেৰে চিঞৰি উঠিল, "শুন্তি, তোক আৰু মই কিমান বাৰ ক'ব লাগে যে আজিৰ পৰা তোৰ আৰু স্কুললৈ যোৱা নহ'ব? শুন বোপাই, আমাৰ সৰ্বনাশ হৈছে। মাৰ বাপেৰ হাল জীয়াই থাকিও মৰাৰ দৰে হ'লোঁ। একো এটা উপায় কৰিব নোৱাৰিলোঁ। এতিয়া তই ফুকলীয়া ল'ৰাটোৱেহে আমাক বিপদৰ পৰা উদ্ধাৰ কৰিব লাগিব।" মাকৰ মাতত এনে এটা কাতৰতা ফুটি উঠিল যে শুন্তিয়েও বুজি পালে সিহঁতৰ ঘৰত নিশ্চয় কিবা এটা ভয়ংকৰ বিপদ হৈছে। সি এখোজ দুখোজকৈ মাকৰ ওচৰলৈ ঘূৰি আহি শান্ত মাতেৰে সুধিলে, "স্কুললৈ বাৰু নগ'লোৱেই আই, কিন্তু মই কি কৰিব লাগে সেই কথাটো নোকোৱা কিয়?" "তই সৰ্বেশ্বৰ গাঁওবুঢ়াৰ ঘৰত চাকৰ থাকিব লাগিব।" শুন্তিৰ মাকৰ মাতলৈ এটা অস্বাভাৱিক দৃঢ়তা ঘূৰি আহিল। "আজি ৰাতিপুৱাই গৈ মই সকলো বন্দবস্ত কৰি আহিছোঁ।
বাপেৰে আজি দুপৰীয়াই তোক লৈ গৈ সৰ্বেশ্বৰ গাঁওবুঢ়াৰ ঘৰত থৈ আহিবগৈ। কথাষাৰ কৈ এই সোণটিৰ মাকে মূৰলৈকে কাপোৰখন টানি শুই পৰিল। সোণটি কিছু সময় সৰক পৰা মানুহৰ দৰে জঠৰ হৈ থিয় হৈ ৰ'ল। অলপ সময়ৰ কাৰণে তাৰ উঠ-দুখন এবাৰ থৰথৰকৈ কঁপি উঠিল। সি দাঁতেৰে তলৰ ওঠখন কামুৰি ধৰিলে। ৰখেশ্বৰে শোৱা কোঠাৰ পৰা ওলাই গৈ পিৰালিত থিয় দিলেগৈ। সোণটিয়ে পাকঘৰলৈ গৈ জুইশলা বাঁহ এটা বিচাৰি আনিলে। তাৰ পিছত সি চোতালতে বহি লৈ তাৰ কিতাপ পত্ৰবোৰ জুই লগাই দিলে। ৰখেশ্বৰে পিৰালিতে শিলৰ মূৰ্তিৰ দৰে থিয় হৈ গোটেই দৃশ্যটো চাই থাকিল। কিতাপখিনি পুৰি ছাই হোৱাৰ পিছত সোণটিয়ে চোতালৰ পৰা উঠি আহি বাপেকৰ ওচৰত থিয় হৈ ক'লে, মোক থ'বলৈ কেতিয়া যাবা পিতা?